এনেকুৱা কেতিয়াবা হৈছে নে একদম হাইলি ডিমান্ডেবল স্ক্ৰিপ্ট যি নেকি একদম ফেন্সৰ কাৰণে লিখা যায়, মানে সিকুৱেলৰ কাৰণে একদম ফেন্সে ডিমান্ড কৰে আৰু সেই সিকুৱেলটো তৈয়াৰ হৈ যায়। বলিউডত আৱাৰাপান নামেৰে এখন চিনেমা আহিছিলে যি নেকি 2007ত ৰিলিজ হৈছিলে, ঠিক আছে। আৰু এতিয়া ফেন্সৰ ইমান ডিমান্ড হৈ গ'ল যে আৱাৰাপানটো সিকুৱেল লাগে, আৰু এই কথাষাৰ হয়তো ডাইৰেক্টৰে শুনিলে। এতিয়া আৱাৰাপান 2 টিজাৰ এটা আহি গ'ল। আচলতে কাল্ট ক্লাছিক আৱাৰাপানৰ যেতিয়া 2007ত ৰিলিজ হৈছিলে তেতিয়া চিনেমাখন সঁচা কথা ক'বলৈ ডিজাষ্টাৰ হৈছিলে। 18 কোটিত বনোৱা চিনেমা এখন লাভ কৰিছিলে মাত্ৰ বক্স অফিচত 12 কোটি। ভালকৈ ডিজাষ্টাৰ হৈছিলে, কিন্তু তাৰ স্ক্ৰিপ্ট, চিনেমাখনৰ যি প্ৰেজেন্টেশ্যন আৰু ইমৰান হাছমিৰ এটা অৰা আৰু তাৰ চিনেমাখনৰ যি গান আছিলে সেইবোৰে সকলোকে মুগ্ধ কৰিছিলে। আৰু চিনেমাখন বক্স অফিচত ফ্লপ হ'ব পাৰে, কিন্তু সকলোৰে মনত সেইখন একদম ছুপাৰ হিট ব্লকবাষ্টাৰ হৈছিলে। সেইখনৰ লগত ইমান ইমোচনছ জড়িত হৈ আছে, ইমান গভীৰ বেদনা হৈ আছে, যি নেকি তাৰ গান শুনিলে মানে সকলোৰে হৃদয় কঁপি উঠে। একদম এটা গভীৰ যেন কুঁৱাত গৈ শান্ত একদম পানীৰ তলত বহি থকা নিচিনা এটা অনুভৱ হয়, তেনেকুৱা ধৰণৰ গান আছে এই চিনেমাখনত, যি নেকি এতিয়াও শুনিলে আমি সেই মানে নষ্টালজিক ফিল কৰোঁ। আৰু সেই চিনেমাখনৰ এতিয়া সিকুৱেল আহি গৈছে, ৰিচেণ্টলি টিজাৰ ড্ৰপ হৈছে, যে নেকি ইমৰান হাছমি আকৌ নিউবৰ্ণ হৈছে এজ এ শুভম, কিন্তু তাৰ এগেইনষ্টত আমি দেখিবলৈ পাইছোঁ লিড কাষ্ট দিশা পাটানী। বাকী সব ঠিক আছিলে, কিন্তু দিশা পাটানীৰ কেৰেক্টাৰটো এই চিনেমাখনত কিয় জড়িলে মই বুজি নাপাওঁ, কাৰণ সেই ইমোচনছটো তাইক লৈ পেলাই ফিল হ'ব নহ'ব নাজানো। কিন্তু কোনোবাই এষাৰ কথা কৈছিলে বলিউড যে আখা বলিউড এক তৰফ আৰু ইমৰান হাছমি এক তৰফ। মানে যেতিয়া আৱাৰাপান 2 টিজাৰটো মই চাইছো, মানে আৰু একদম প্ৰথম ডাইৰেক্টটো, কুছ লোগোं की कहानियां अपनी मर्जी से खत्म नहीं होती, उनकी कहानी दूसरों के लिए लिखी जाती है। ओ माय गॉड, ইমান এটা হাৰ্ডেষ্ট লাইন আৰু ইমান ডিপ মিনিঙত এই টিজাৰটোৰ ডাইৰেক্টটো ষ্টাৰ্ট কৰিছে, যি নেকি আমি হুকাপ ধুনীয়াকৈ হৈ যাওঁ। মানে চিনেমাৰ টিজাৰখনৰ পৰা আমি এইটো অনুমান কৰিব পাৰিছোঁ যে আমি জানো যে আৱাৰাপান প্ৰথমখনত ইমৰান হাছমি ডেড হৈছিলে, আমি ক্লাইমেক্সত দেখিছোঁ একদম ফায়াৰিং হওঁতে সি ডেড হৈ যায়। তো তাৰ পাছত সি ৰিবৰ্ণ হ'ল, আৰু সেই কথাষাৰে মানে ফেনৰ যি ডিমাণ্ডেবল স্ক্ৰিপ্ট তাৰ কাৰণে এই ডাইলগটো লিখিছে। আৰু বহুত বেছি এটা দেখুৱাইছে ইমৰান হাছমিক ইয়াতে, সেইকাৰণে ভাল লাগিছে। একো লুকছক লৈ বহুত বেছি হাল হলনি কৰা নাই, আমি এজ ইউজুৱেল তাত যেনেকৈ দেখিছিলোঁ প্ৰথমখনত, ইয়াতো আমি সেইটো লুকছে দেখিবলৈ পাই গৈছোঁ। টিজাৰটোত আমি দেখিবলৈ পাইছোঁ যে চিনেমাখনৰ ডাইলগবোৰ বহুত বেছি হাৰ্ড হিটিং হৈছে। মানে যেতিয়া চিনেমাখনৰ টিজাৰটো আগবাঢ়ি গৈ থাকে তেতিয়া মুস্তাফাৰ যিটো মিউজিক টু ফিৰ আও, অ মাই গড, একদম মানে কেনেকুৱা এটা লেভেলত হাইপ কৰি দিয়ে আপুনি, একদম মানে ভাবি আচৰিত পাব যে আপোনাৰ পুৰা সেই গানটোৱে যিটো বেকগ্ৰাউণ্ডত বাজি থাকিব সেইটোৱে পুৰা একদম বুকুত খুন্দিয়াই থাকিব, আৰু তাৰ মাজত যিবোৰ ডায়লগ থাকিব একদম যি একদম গভীৰ ডায়লগ, সেইখিনিয়ে কিন্তু আপোনাক একদম ধনুকাৰ মৰা দি আপোনাৰ হৃদয়ত কাঁড় মাৰি দিব। এনেকুৱা এটা ধুনীয়া টিজাৰ আহি গ'ল, আৰু এই টিজাৰটোৱে একদম টিজ কৰিবলৈ ভালদৰে সক্ষম হৈছে। আচলতে চিনেমাখন আহিব 14 আগষ্ট তাৰিখে, বহুত দিন এতিয়াও আছে, আৰু ইয়াৰ ট্ৰেইলাৰ আহিবলৈ এতিয়াও বাকী আছে। কাহানীটো বহুত বেছি আমি ৰিভিল কৰিব নোৱাৰো এই টিজাৰটোৰ পৰা, জাষ্ট এটা ইন্ট্ৰডাকশ্যন ক্লিপ টাইপকে আমাক টিজাৰটো দেখুৱাইছে, কিন্তু সেইটো বহুত বেছি হৈছে এতিয়াৰ কাৰণে, মানে বহুত বেছি মানে, কাৰণ এইটো বছৰত মানে এনেকুৱা ধৰণৰ সিকুৱেল কিছুমান আহিছে যি নেকি মানে একদম বাকৱাছ টাইপে ক'বলৈ গ'লে, একদম অজি লেভেলত নেক্সট লেভেল সিকুৱেল অহা নাই। মাত্ৰ এখন আহিলে এখন ধুৰন্ধৰ, যি নেকি চবৰে বাপেক। তাৰ পাছত যিখিনি সিকুৱেলছ আহিছিলে, এতিয়া লাগিলে ৱেলকাম টু দি জংগল যি 3 আহিব, বা ধামাল 4, সেইখিনি চাগে ইমানখিনি মানে লেভেলৰ সেইটো বস্তু ৰাখিব নোৱাৰে যিটো বস্তু সিকুৱেলত ৰাখিব লাগে। কিন্তু আৱাৰাপান 2খনে কিন্তু সেইটো বস্তু মানে দেখিছোঁ যে দিব নেকি, প্ৰমিচিং লাগিছে টিজাৰটো চাই পেলাই। বাছ দিশা পাটানীক মানে চম্ভালিব পাৰিলে, চিনেমাৰ স্ক্ৰিপ্টটো যদি বহুত বেছি ভাল হৈ যায়, আমাক এই চিনেমাখনে এটা নষ্টালজিক ফিল কৰাই দিব। আৰু আগৰ চিনেমাখনৰ ডাইৰেক্টৰ আছিলে মোহিত সুৰী, যি নেকি এক ভিলেন, আশিকি, সায়াৰা, মানে আপোনাক কৈছোঁ নহয় এখনতকৈ এখন ওপৰ আমাক ডাৰ্ট ভৰা মানে একদম পুৰা চিনেমা দিছিলে, ডেলিভাৰ কৰিছিলে। কিন্তু এতিয়া এইখন চিনেমাৰ ডাইৰেক্ট হৈ গ'ল আমাৰ নীতিন কাক্কাৰ। তো তেখেতে কেনেকৈ ডাইৰেকশ্যন ৰাখি পেলাই আমাক এই চিনেমাৰ সেই নষ্টালজিক ফিল কৰি পেলাই এটা ট্ৰেজেডিৰ ভাল সোৱাদ দিব পাৰে, সেইটো বস্তু আমি চিনেমাখন আহিলেহে গম পাম। এতিয়া বহুত বেছি একো ধৰণে আশা কৰিব নোৱাৰি, কিন্তু টিজাৰটো বহুত বেছি বাম্পাৰ মানে ব্লকবাষ্টাৰ টিজাৰ এটা দিছে, যি নেকি একদম ইমোচনেলি হিট কৰিবলৈ 100% সক্ষম হৈছে। একদম কাৰ ক্লাছিক চং আছিলে না 2007ৰ আৱাৰাপানত, একদম বেংগাৰ চং এটা, মাহিয়া তৌফিৰ আৰু ট্ৰেজেডি ভৰা, তেৰা মেৰা ৰিষ্টা, মানে একদম মানে সেইখিনি গান শুনিলে মানে একদম পুৰা ইমোচন ভৰপূৰ হৈ যায়। তো এইখন চিনেমাটোৰ একদম গানখিনিটো হাৰ্ড হিটিং হ'ব, সেইটো 100% চিয়'ৰ। তো চিনেমাখনৰ কাৰণে এতিয়াৰ পৰা এক্সাইটমেণ্ট বাঢ়ি গৈছে। ট্ৰেইলাৰটো আহিলে আমি ভালকৈ কথা পাতিম, আৰু মই ভাবোঁ এই টিজাৰটোৱে পজিটিভ ৰিভিউ পাব। তো আপোনালোকে কেনেকুৱা বোলে টিজাৰটো চাই জনাবলৈ একদম নাপাহৰিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, আজিলৈ বাই বাই।